পুনৰ আহিছো অন্য এক খবৰৰ মাজলৈ। ওড়িশাৰ বিধানসভাত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হল মুছলমান মহিলা ছফিয়া ফিৰদৌছ। ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক। ওড়িশাৰ বাবাবতী কটক বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে ছফিয়াই আৰু বিজেপিৰ পূৰ্ণ চন্দ্ৰ মহাপাত্ৰক ৮,০০০ ভোটত পৰাস্ত কৰে ছফিয়া ফিৰদৌছ। এই বিষয়ে আমি সবিশেষ জনাইছো ঈশান নিউজৰ দৰ্শকসকলক। ওড়িশাৰ বিধানসভাত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হল মুছলমান মহিলা ছফিয়া ফিৰদৌছ। ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক। ওড়িশাৰ বাৰাবতী কটক বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে ছফিয়াই আৰু বিজেপিৰ পূৰ্ণ চন্দ্ৰ মহাপাত্ৰক ৮,০০০ ভোটত পৰাস্ত কৰে ছফিয়া ফিৰদৌছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫ কোটিৰো অধিক। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ব্যৱসায়ী মহম্মদ মুকিমৰ কন্যা ছফিয়া। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত মহম্মদ মুকিমক অযোগ্য ঘোষণা কৰা হয় আৰু পিতৃৰ সমষ্টিত ছফিয়া ফিৰদৌছক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে। পিতৃৰ সমষ্টিত ছফিয়া ফিৰদৌছক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে আৰু ওড়িশা বিধানসভাত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হল মুছলমান মহিলাগৰাকী ছফিয়া ফিৰদৌছ। ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক। ওড়িশা বিধানসভাত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হল মুছলমান মহিলা ছফিয়া ফিৰদৌছ। ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক আৰু ওড়িশাৰ বাৰাবতী কটক বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে ছফিয়াই আৰু বিজেপিৰ পূৰ্ণচন্দ্ৰ মহাপাত্ৰক ৮০১ ভোটত পৰাস্ত কৰে ছফিয়া ফিৰদৌছে আৰু বিজেপিৰ পূৰ্ণচন্দ্ৰ মহাপাত্ৰক ৮০১ ভোটত পৰাস্ত কৰে ছফিয়া ফিৰদৌছে। ওড়িশাৰ বিধানসভাত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হল মুছলমান মহিলা ছফিয়া ফিৰদৌছ। ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক। ওড়িশাৰ বাৰাবতী কটক বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে ছফিয়াই। ওড়িশাৰ বাৰাবতী কটক বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে ছফিয়া ফিৰদৌছে আৰু ছফিয়া ফিৰদৌছ ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক আৰু এয়া ওড়িশা বিধানসভাত যেন প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মুছলমান মহিলা আৰু কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ব্যৱসায়ী মহম্মদ মুকিমৰ কন্যা ছফিয়া ফিৰদৌছ। ওড়িশা ছফিয়া ফিৰদৌছ ওড়িশা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ব্যৱসায়ী মহম্মদ মুকিমৰ কন্যা আৰু দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পাছতে মহম্মদ মুকিমক অযোগ্য বুলি ঘোষণা। আমি পুনৰ জনাইছো ওড়িশাৰ বিধানসভাত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হল মুছলমান মহিলা আৰু ছফিয়া ফিৰদৌছ ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা আৰু ওড়িশাৰ বাৰাবতী কটক বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে ছফিয়াই। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত মহম্মদ মুকিমক অযোগ্য ঘোষণা কৰা হয় আৰু পিতৃৰ সমষ্টিত ছফিয়া ফিৰদৌছক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে। ওড়িশাৰ বিধানসভাত এয়া প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মুছলমান মহিলা আৰু মুছলমান মহিলাগৰাকী যোন ওড়িশাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে প্ৰথমবাৰৰ বাবে। তেওঁৰ নাম আমি পুনৰ ঈশান নিউজৰ দৰ্শকসকলক কৈছো ছফিয়া ফিৰদৌছ ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক আৰু ছফিয়া ফিৰদৌছ আছিল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ব্যৱসায়ী মহম্মদ মুকিমৰ কন্যা ছফিয়া আৰু এই ছফিয়া আছিলে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ব্যৱসায়ী মহম্মদ মুকিমৰ কন্যা আৰু দোষীৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত মহম্মদ মুকিমক অযোগ্য বুলি ঘোষণা কৰে আৰু তাৰ পাছতে পিতৃৰ সমষ্টিত ছফিয়া ফিৰদৌছক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে আৰু ওড়িশা বিধানসভাত এয়া প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মুছলমান মহিলা আৰু মুছলমান মহিলাগৰাকী যিগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈছে তেওঁৰ নাম হৈছে ছফিয়া ফিৰদৌছ আৰু এইগৰাকীয়ে ওড়িশা বিধানসভাৰ প্ৰথমগৰাকী
মুছলমান মহিলা বিধায়ক আৰু তেওঁ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ব্যৱসায়ী মহম্মদ মুকিমৰ কন্যা আছিলে আৰু দুৰ্নীতিৰ গোচৰ দোষী সাব্যস্ত কৰাৰ পিছত মহম্মদ মুকিমক অযোগ্য ঘোষণা কৰাৰ পাছতে পিতৃৰ সমষ্টিত কংগ্ৰেছে সুফিয়া ফিৰদৌছক পুনৰবাৰ স্থান দিয়ে আৰু সুফিয়া ফিৰদৌছ উৰিষ্যা বিধানসভাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক